Hello everyone, কেনে খবৰ সবৰে আই থিংক সবে ভালে আছা আৰু সবে ভালকৈ পঢ়ি আছা আৰু তহঁতৰ প্ৰি টেষ্ট পৰীক্ষা মেবি কাবাৰ কমপ্লিট হৈছে আৰু মেবি কাবাৰ চলি আছে তো বহুত দিনৰ মূৰত লগ পালো আজি আমি পঢ়িম চেপ্টাৰ নম্বৰ 13 বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া ৰাইট জনে বিদ্যুৎ চেপ্টাৰটোৰ ভিডিঅ' চোৱা নাই যাই কিনে চেনেলটোৰ ভিতৰত আছে বিদ্যুৎ চেপ্টাৰৰ ভিডিঅ' চাব পাৰা আৰু আগতে বিদ্যুৎ বুঝবা লাগব তাৰ পিছতহে বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়াটো বুজি পাম প্ৰথমতে বিদ্যুৎটো বুজি পালো তে সেইকাৰণে বিদ্যুৎ চেপ্টাৰটো আগত দিছি আৰু সেইকাৰণে আগত আপলোড কৰা হৈছে যিনক জনে বিদ্যুৎ চেপ্টাৰৰ ভিডিঅ' চোৱা নাই তাৰ কাৰণে টেনচন ল'ব লগা নাই কাৰণ মই আছো বিদ্যুৎ কি মই বুজাই দিছো যিখিনি লাগে সেইখিনি বুজাই দি যাম একফালৰ পৰা কমপ্লিট কৰি যাম সবচে ফাৰ্স্ট আমি বুজিম বিদ্যুৎ মানে কি সৰি বুজিম হৈছে सबसे फास्ट बुझिम कि विद्युत माने की क्या है विद्युत तो विद्युत है माने विद्युत होइसे इलेक्ट्रनर गति मैं बुझाइ दिसलो इलेक्ट्रनर गति के की बोले विद्युत बोले जिफाले इलेक्ट्रनर गति हिफाले হয় विद्युतर सॉरी विद्युत प्रवाह जिफाले इलेक्ट्रनर गति हेतु तार उल्टा फाले की হয় विद्युत प्रवाह হয় মনত আছে তো ইলেক্ট্রনৰ গতি যদি এডাল তাৰৰ মাজেৰে যদি ইলেক্ট্ৰনৰ গতি হৈ আছে ইফালে ইলেক্ট্ৰন যায় আছে ইলেক্ট্ৰন যদি ইফালে ইলেক্ট্ৰন যায় থাকে বিদ্যুৎ প্ৰবাহ কোনফালে হ'ব এটো সাইডে বিদ্যুৎ প্ৰবাহ হ'ব হেতু হল বিদ্যুৎ এতিয়া আহিল আমাৰ চুম্বক মানে কি চুম্বক স্যার চুম্বক মানে হৈছে এনেকুৱা এটা বস্তু যেটুই টানি ধৰে কি ধৰে টানি ধৰে মানে স্যার টানি ধৰে মানে আকৰ্ষণ কৰে এডাল কি এডালক চাবি চুম্বক আকৰ্ষণ কৰি ল'ব এয়া দেখিছা এটা চুম্বক আছে এতে স্পিকাৰৰ পৰা লৈছো ভাগি কিনে গালি খাব লাগিব মই এৰিছা এয়া আকৰ্ষণ কৰি লৈছি ও মাই চুম্বকে আকৰ্ষণ কৰি লৈছি দেখা পা নাই এটো কি এটো চুম্বক জানা না চুম্বক এটো চুম্বক এটা চুম্বক মানে কি আৰু চুম্বকীয় ক্ৰিয়া কি হেতু বুজিম 4000 বছৰ আগত আজিৰ পৰা প্ৰায় 4000 বছৰ আগত কি হাজাৰ বছৰ 4000 বছৰ আগত 4000 বছৰ আগত এজন গ্ৰীক দাৰ্শনিক আছিল এজন কি আছিল গ্ৰীক দাৰ্শনিক অথবা ভেড়া চৰোৱা মানুহ জানা হয় ভেড়া চৰোৱা মানুহ হয় সেই ভেড়া চৰোৱা মানুহ এজন আছিল আৰু তেওঁ ভেড়া চৰাই আছিল এদিন ভেড়া চৰোৱা মানে গম পাইছে না ভেড়া ছাগলী যি লৈ যায় যি খা খোৱাব কাৰণে ভেড়া খেদি তো সেইটো ভেড়া চৰোৱা মানুহ তো তেওঁৰ নাম আছিল ম্যাগনেছ কি নাম আছিল ম্যাগনেছ তো হে ম্যাগনেছ নামৰ গ্ৰীক দাৰ্শনিক বা ভেড়া চৰোৱা মানুহজনে এদিন দেখা পালে তেওঁ যিডাল দণ্ড লৈছিল সেই লোহাৰ দণ্ড লৈছিল সেই লোহাৰ দণ্ডডাল শিলত মানে লাগি উঠিছিল বজি গৈছিল আনকি টানি ৰৈছিল শিলত তো তাৰ পৰাই তেওঁ কল্লা কি চালা যে কি কাৰণে টানি ৰৈছি হেনেকে তেওঁ অধ্যয়ন কৰি তেতিয়াই আৱিষ্কাৰ কৰিছিল চুম্বক আৰু সেই কাৰণে এই চুম্বকটোৰ নাম মেগনেট হৈছে মেগনেট মানে কি চুম্বক এই মেগনেছৰ পৰাই হৈছে ঠিক আছে তো এইটো এটা ষ্টৰি মানে মেগনেট কোনে কেনেকৈ আৱিষ্কাৰ কৰিছিল হেতুৰ ওপৰত ষ্টৰি যি নহওক এতিয়া আমি গম পালো চুম্বক মানে হল এনেকুৱা বস্তু যোনে অন্য চুম্বকক আকৰ্ষণ বা বিকৰ্ষণ কৰিব পাৰে অথবা চুম্বকীয় পদাৰ্থক আকৰ্ষণ কৰে কি কৈছো মই অন্য চুম্বক এই টুকুৰা চুম্বক অন্য চুম্বক যদি এটা আনি দিয়া ই বিকৰ্ষণ কৰিব পাৰিব বা আকৰ্ষণ কৰিব পাৰিব স্যাৰ বিকৰ্ষণ কৰিব আকৰ্ষণ কৰিব হেতু কথা আছে চুম্বকৰ দুটা মেৰু থাকে চুম্বকৰ দুটা বেলেগ মেৰু থাকে সেম যদি মেৰু হয় বিকৰ্ষণ কৰে বেলেগ যদি মেৰু হয় আকৰ্ষণ কৰে যেনে আপা আৰু আপাই বিয়া পাতে নেকি ভাই আজিকালি পৃথিৱী উল্টা চলি আছে যি নহওক তো এটা কথা আপাই আপাক কি কৰিব ঠেলাব আৰু আপাই আপিক আকৰ্ষণ কৰিব ঠিক হেনকে চুম্বকৰ বেলেগ মেৰু কি কৰে আকৰ্ষণ কৰে যি নহওক অলপমান বেলেগ ফালে চাও তো চুম্বক মানে কি অন্য চুম্বক বা চুম্বকীয় পদাৰ্থ চুম্বক মানে প্ৰথমতে চাও চুম্বক মানে কি চুম্বক মানে হৈছে অন্য চুম্বকক আকৰ্ষণ বা বিকৰ্ষণ কৰা আৰু চুম্বকীয় পদাৰ্থ যেনে লো নিকেল কপাৰ সিলভাৰ এগুলা চুম্বকীয় পদাৰ্থক আকৰ্ষণ কৰা এবিধ
পদাৰ্থ ইয়াকে কি বোলে চুম্বক বোলে বিদ্যুৎ মানে কি গম পাইছে যাৰ কাৰণে আমাৰ বিভিন্ন কাম চলি আছে লাইটটো যি জ্বলি আছে এটো লাইট জ্বলি আছে নাই এই লাইটটো কি কাৰণে জ্বলি আছে এই লাইটটো জ্বলি আছে বিদ্যুতৰ দ্বাৰা এই বিদ্যুৎ আৰু চুম্বক মানে কি এনেকুৱা বস্তু যোনে বেলেগ আকৰ্ষণ কৰে বা বিকৰ্ষণ কৰে অন্য চুম্বকীয় পদাৰ্থক আকৰ্ষণ কৰে যেনে মই দেখাই দিলো তন্দক চকুৰ আগত এইটো আকৰ্ষণ কৰছি এইটো দেখছা আকৰ্ষণ কৰছি এতিয়া স্যাৰ এইখিনি কথা গম পালো আমি এই চুম্বকটোৰ কথা গম পালো যে চুম্বকে আকৰ্ষণ বা বিকৰ্ষণ কৰে বনোৱা কেনেকৈ চুম্বকটো বনোৱা কেনেকৈ হয় চুম্বকটো বনোৱা বিভিন্ন পদাৰ্থৰ দ্বাৰা আইৰন নিকেল কোবাল্ট এনেকুৱা ধৰণৰ পদাৰ্থৰ দ্বাৰা বহুত প্ৰেছাৰ দি কিনে বহুত চাপ দি কিনে তাক অন্য চুম্বকীয় মাধ্যমত আনি কিনে চুম্বকত্ব দান কৰি কিনে চুম্বকীয় পদাৰ্থ বা চুম্বক বনোৱা হয় যি নহওক তাৰপিছত আমি আহোঁ 1820 চনত 1820 চনত এজন বিজ্ঞানী আছিল যাৰ নাম আছিল হান্স ক্ৰিষ্টিয়ান অৰষ্টেড অৰষ্টেড এইকাৰণে অৰষ্টেড হান্স ক্ৰিষ্টিয়ান অৰষ্টেড তো এই বিজ্ঞানীজনে কি কৈছিল এই বিজ্ঞানীজনে কৈছিল যে দাদা বিদ্যুৎ আৰু চুম্বকৰ মাজত এটা সম্পৰ্ক আছে যেনেকৈ তোৰ আৰু তাৰ মাজত এটা সম্পৰ্ক আছে কি সম্পৰ্ক অবৈধ সম্পৰ্ক নহয় তো হান্স ক্ৰিষ্টিয়ান অৰষ্টেডে কৈছিল 1820 চনত যেতিয়া তোৰ বাপেৰে জন্ম নাছিল মানে মোৰ বাবাৰ জন্ম নাছিল ঠিক তেতিয়াই হান্স ক্ৰিষ্টিয়ান অৰষ্টেডে কি কৈছিল যে বিদ্যুৎ মানে লাইন আৰু চুম্বক মানে টানাটানি কৰা যিটো বস্তু এই দুটাৰ মাজত এটা সম্পৰ্ক আছে সৰি মোৰ মাতটো অলপ হেৰি হৈছে বেমাৰ হৈ উঠিলা মানে মাজতে জিনক দুটাৰ মাজত মানে এটা কানেকশ্যন আছে সম্পৰ্ক এটা আছে কি সম্পৰ্ক আছে এইটো দেখাবৰ কাৰণে এটা পৰীক্ষা কৰিলা কি সম্পৰ্ক আছে সেইটো জানিবৰ কাৰণে তেওঁ ক'লা কি যে যদি মই এইটো সুইচ to battery এটা ৰোধক লগাই দিছি আৰু এটা কটা কম্পাস ৰাখছি এটা কটা কম্পাস গম পা না কিনকো বস্তু কম্পাস দিশ নিৰ্ণয় কৰা যন্ত্ৰ কম্পাস তো যিদৰে তহঁতৰ কিতাপত আছে ছবিত চাব পাৰা কিতাপত চাব পাৰা ইয়াতে বেটাৰী এটা ৰাখছি আৰু এটা কম্পাছ এটা ৰাখছি এডাল দণ্ড দিছি লোৰ দণ্ড বা যি হয় নহওক তাৰপিছত চুইচ আছে আৰু ৰোধক এটা আছে এইটো এটা বৰ্তনী কাক বোলে বিদ্যুতত পাইছোঁ আমি বিদ্যুৎ চেপ্টাৰত যে প্ৰবাহ চলি থকা বন্ধ পথ এটা তাক বৰ্তনী বুলি কয় হয় বৰ্তনী এটা কি প্ৰবাহ চলি থকা বন্ধ পথ তাক বৰ্তনী বোলে এটা বৰ্তনী এটাৰ কাষত যেতিয়া কম্পাছ এটা লৈ আহা কৈছি চাবি হা কম্পাছটো সদায় উত্তৰ দক্ষিণ মুখাকৈ থাকে কটাডাল কম্পাছ এতিয়া মোৰ তাত নাই দুখীয়া মাষ্টাৰ থাকলি মই দহৰি হ'লে কম্পাছটো এনেকুৱা এটা গোল বস্তু য'ত এনেকুৱা এডাল কটা থাকে সেই কটাডাল সদায় এনেকৈ থাকিব উত্তৰ দক্ষিণ মুখাকৈ তো কম্পাছটো এনেকৈ ঘূৰি দিলেও কটা এনেকৈ ঘূৰি যাব এনেকৈ ঘূৰি দিলেও কম্পাছটোৰ কটা এনেকৈ ঘূৰি যাব তো এনেকৈ খেলি মেলি কৰি দি কিনে লাষ্টত এনেকৈ থাকিব কটাডাল বুজি পাইছে না এইডাল হৈছিল এডাল দ্বন্দ্ব চুম্বক এই দ্বন্দ্ব চুম্বকডাল সদায় উত্তৰ দক্ষিণ মুখাকৈ কিয় থাকে হোৱাই দ্বন্দ্ব চুম্বক এডাল তই যদি বজাৰত যায় দ্বন্দ্ব চুম্বক মানে গম পাইছে না এডাল দাণ্ডাৰ চুম্বক এডাল তাত দুটা মেৰু থাকিব এটা উত্তৰ মেৰু এটা দক্ষিণ মেৰু মই কৈছিলোঁ চুম্বকৰ দুটা মেৰু থাকে এটা উত্তৰ মেৰু এটা দক্ষিণ মেৰু এতিয়া মনত ৰাখবি দ্বন্দ্ব চুম্বক এডাল যদি বান্ধি কিনে ওলমাই থৈ দিয়ে এনেকৈ সদায় এনেকৈ উত্তৰ দক্ষিণ মুখাকৈ থাকিব তই এনেকৈ ঘূৰি দি আকৌ এনেকৈ গুচি এনেকৈ ঘূৰি দি আকৌ এনেকৈ গুচি মুঠৰ ওপৰত তই ঘূৰে পাকে যেনেকৈ নেদিলি দ্বন্দ্ব চুম্বকডাল উত্তৰ দক্ষিণ মুখাকৈ থাকিব এফালে উত্তৰ এফালে দক্ষিণ সেনেকৈ থাকিব কিয় কাৰণটো হ'ল যে আমাৰ যোনটো পৃথিৱীৰ এটা নিজস্ব চুম্বক ক্ষেত্ৰ আছে আৰু সেই ভূচুম্বক বুলি কয় তাক সেই ভূচুম্বকৰ যোনটো উত্তৰ মেৰু সেইটো আমাৰ দক্ষিণ দিশত আছে আৰু যোনটো দক্ষিণ মেৰু সেইটো আমাৰ উত্তৰ দিশত আছে মই বুজি পাইছা না কেইটামানৰ দিমাগত সোমোৱা নাই কেইটামানে বুজি পাইছা ভাবু ভালকৈ ভালকৈ মই কৈছোঁ পৃথিৱীৰ এটা নিজৰ চুম্বক আছে
হয় না পৃথিৱীৰ এইটো ধৰি লওক পৃথিৱীৰ চুম্বক নিজা চুম্বক ৰাইট এতিয়া পৃথিৱীৰ চুম্বকৰো দুটা মেৰু থাকিব তো এনেকৈ ভাব না চুম্বকৰ দুটা মেৰু থাকে কি থাকে মেৰু এইটো মই আগতে লিখি দিব লাগিছিল যি নহওক উত্তৰ আৰু দক্ষিণ মেৰু বেলেগ মেৰু নাথাকে পশ্চিম মেৰু নাথাকে উত্তৰ দক্ষিণ মেৰু থাকে এতিয়া কোনোবা ক'ব ছাৰ দক্ষিণ বানৰটো হোৱা নাই নেকি মোৰ কনফিউজন লাগি যায় দে বানান চাই থাকিব নালাগে দে খালি মনত ৰাখ অ'কে ডান কি কৈছো মই চুম্বক এক টুকুৰাৰ দুটা মেৰু থাকে এটা কি মেৰু এটা উত্তৰ মেৰু এটা দক্ষিণ মেৰু যিকোনো চুম্বকৰ দুটাই মেৰু থাকিব এটা উত্তৰ মেৰু এটা দক্ষিণ মেৰু ডান এতিয়া পৃথিৱীৰ যোনডাল চুম্বক সেই চুম্বকডালৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু থাকিব এতিয়া পৃথিৱীৰ চুম্বকডালৰ যোনটো উত্তৰ মেৰু সেইটো আমাৰ দক্ষিণ ফালে আছে মানে মই যদি এটা থিয় ৰাখোঁ দক্ষিণ দিশ কোনটো মোৰ ফালে মই যদি এতিয়া চাওঁ দক্ষিণ দিশ ইটো তো এইফালে দক্ষিণ ফালে কোনটো মেৰু আছে চুম্বকৰ উত্তৰ মেৰুটো আৰু দক্ষিণ মেৰুটো কোনফালে আছে উত্তৰ ফালে এইটো চুম্বক পৃথিৱীৰ চুম্বকৰ উত্তৰ মেৰু এইটো পৃথিৱীৰ চুম্বকৰ উত্তৰ মেৰু দক্ষিণ ফালে আছে আৰু পৃথিৱীৰ চুম্বকৰ দক্ষিণ মেৰু উত্তৰ ফালে আছে কি আছে কাৰণ ৰাখছি এনেকৈ ওপৰ ফালে এতিয়া এডাল চুম্বক যদি এটা ৰাখোঁ এইটো উত্তৰ মেৰু ফাৰ্ষ্টটো কয়লাটো উত্তৰ মেৰু পিছফালটো দক্ষিণ মেৰু এই উত্তৰ মেৰুটো কোনফালে যাব কওঁ ছাৰ দক্ষিণৰ দিশে টানবো কাৰণ চাওঁ মই কৈছোঁ চুম্বক এডালে অন্য এডাল চুম্বকৰ বেলেগ মেৰুক টানা না এইটো যদি উত্তৰ মেৰু হয় দক্ষিণ মেৰুক টানবো ই উত্তৰ মেৰুক বিকৰ্ষণ কৰিব ঠেলাই দিব বুজি পানে তো এইটো উত্তৰ মেৰু আছিল ৰাইট এতিয়া উত্তৰ মেৰুটো কোনটো মেৰুক টানবো এডাল চুম্বকৰ উত্তৰ মেৰুক টানবো নেকি নাটানে দক্ষিণ মেৰুক টানবো এনেকৈ দি আকৌ টানি লৈ যাব তো সেইকাৰণে এডাল দণ্ড চুম্বকৰ সদায় উত্তৰ ফালে উত্তৰ মেৰুটো থাকে দক্ষিণ ফালে দক্ষিণ মেৰুটো থাকে দেন এতিয়া চাবি এইডাল হৈছে দণ্ড চুম্বক এতিয়া মনত ৰাখিবি কম্পাছত দণ্ড চুম্বকৰ পদাডাল কোনফালে ৰাখিব উত্তৰ দক্ষিণ মুখাকে ৰাখিব ৰাইট এতিয়া যেতিয়া আমি এই বৰ্তনীটোৰ কাষত আনিম সি অৰিজিনেল এনেকৈ ৰাখিব লাগিছিল কিন্তু সি এনেকৈ গুচি যায় কিয় সেইটোৱেতো কৈছি অৰস্তে দেই কৈছি কি ইয়াতে এটা কাৰণ আছে কি কাৰণ কৈছে যে ইফালে যেতিয়া ইলেক্ট্ৰন যাব বা মানে ইফালে যেতিয়া কাৰেণ্ট যাব সেই কাৰেণ্টৰো এটা নিজা চুম্বক ক্ষেত্ৰ থাকে কি ক'লা ভাই কাৰেণ্টৰ বোলে চুম্বক ক্ষেত্ৰ থাকে হে মানে কাৰেণ্টে চুম্বকক টানাটানি কৰিব পাৰে সেইটো কৈছি যে এই কাৰেণ্টৰো এটা কি আছে নিজা চুম্বক ক্ষেত্ৰ আছে যাৰ কাৰণে এই চুম্বক ক্ষেত্ৰখনে ইয়াক ঠেলিছি এইটো কথা কৈ দিলা কোনে কৈছি এইটো কথা কোনে ক'লা হান্স ক্ৰিষ্টিয়ান অৰষ্টেড এই কথাটো কোৱাৰ পিছত এই বস্তুটো আৱিষ্কাৰ হ'ল চুম্বক ক্ষেত্ৰ আৱিষ্কাৰ হৈ গ'ল তেতিয়া কি আৱিষ্কাৰ হ'ল চুম্বক ক্ষেত্ৰ আৰু এই বস্তুটো আৱিষ্কাৰ হোৱাৰ পিছতে বিদ্যুৎ আৰু চুম্বকৰ যি সম্পৰ্ক আৱিষ্কাৰ হ'ল ইয়াৰ পিছতে আমাৰ টিভি ৰেডিঅ' টেলিভিছন মানে টিভি ৰেডিঅ' এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ সঁজুলি আৱিষ্কাৰ হ'ব ধৰিলা এই বস্তুটোৰ দ্বাৰাই বুজি পাইছা আৰু তেতিয়াৰ পৰা চুম্বক ক্ষেত্ৰৰ প্ৰাবল্যৰ একক চুম্বক ক্ষেত্ৰৰ প্ৰাবল্যৰ একক কি বুলি জনা যায় অৰষ্টেড চুম্বক ক্ষেত্ৰৰ প্ৰাবল্যৰ একক অৰষ্টেড বুলি জনা যায় সেইকাৰণে কাৰণ অৰষ্টেডে সেই বস্তুটো আৱিষ্কাৰ কৰিছিল অৰষ্টেডে কৈছিল যে এটা বৰ্তনীৰ ওচৰলৈ যেতিয়া কম্পাছ এডাল অনা হয় বৰ্তনীৰ মাজেৰে প্ৰবাহ চালিত হ'লে কম্পাছৰ কটাডাল দিগদৰ্শন যন্ত্ৰৰ কটাডাল বিক্ষেপিত হয় কিয় হয় কাৰণ এই বিদ্যুতৰো এটা নিজস্ব চুম্বক ক্ষেত্ৰ আছে আৰু এই বিদ্যুতৰ চুম্বক ক্ষেত্ৰই এই চুম্বক ক্ষেত্ৰক বিকৰ্ষণ কৰে যাৰ কাৰণে এইফালে এতিয়া স্যাৰ কি হ'ব যদি মই এই বেটাৰীটো উল্টোকৈ লৈ যাওঁ মানে এফালে পজিটিভ কৰি দিওঁ আৰু এফালে নেগেটিভ কৰি দিওঁ তেতিয়া কটাডাল আকৌ এনেকৈ মাৰিব এইটো চাইডে মাৰিব এইটো চাইডে এফালে পজিটিভ হৈ থাকিলে এইটো চাইডে মাৰে মানে এফালৰ পৰা ইফালৰ পৰা যদি হেৰি যায় ইফালৰ পৰা যদি বিদ্যুৎ যায় এফালে ঠেলাব আৰু ইফালৰ তলৰ ফালৰ পৰা বিদ্যুৎ আহিলে এফালে ঠেলাব বুজি পাইছা কটাডাল দিগদৰ্শন যন্ত্ৰ কথা আই থিংক বুজি পাইছা যেন লাগছে ফাৰ্ষ্ট পেজ খতম এইটো হৈছিল হান্স ক্ৰিষ্টিয়ান অৰষ্টেড বাপ্পা কেনে নাম তাৰপিছত আমি আহোঁ এটা লিখি দিছে চা চুম্বক ক্ষেত্ৰ আৰু বলৰেখাৰ বিষয়ে লিখি দিছে এতিয়া আৱিষ্কাৰ হৈ গ'ল কি চুম্বক ক্ষেত্ৰ
चुंबकर की থাকে चुंबक क्षेत्र থাকে যেনে हर कुत्ते का इलाका होता है वैसे ही हर चुंबक का एक क्षेत्र होता है देखता हो क्या होता है दिखाता हूँ रुको 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 मैंने बोला एक तो चुंबक है चुंबक का द्वंद्व चुंबक आमी लो যদি দুটা মেরু होता है এটা नॉर्थ होता है उत्तर मेरु आरो এটা साउथ होता है दक्षिण मेरु मेरु मतलब मेरु এতিয়া কৈছে যে ইয়াৰ এটা ক্ষেত্ৰ থাকে বলে স্যার কি ক্ষেত্ৰ এলাকা এৰিয়া হয় চুম্বক ক্ষেত্ৰ বুলি কয় চুম্বক ক্ষেত্ৰ কাক বুলি কয় জানানে চুম্বক ক্ষেত্ৰ বলে যিমান দূৰলৈকে হি তাৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে लेट्स डू सम प्रैक्टिकल अभी देखना ये जो चुंबक है ये एक या टान লৈছি এটা টানছি নেকি টানা নাই একে টানা নাই এ টানলে ইয়া এটা ডিস্টেন্সৰ পৰা টানে ইয়া এইখিনি টানা নাই এইখিনি টানলে মই বুজি পাইছা না এটা নিৰ্দিষ্ট ডিস্টেন্সৰ পৰা টানে হি তাৰ মানে এই চুম্বকডালৰ ওচৰতে আছে কিন্তু টানা নাই এবাৰ টানা নাই এবাৰ টানি লৈ গেলে মানে এটা ডিস্টেন্স এটা সৰু চুম্বক না ভাই ডাঙৰ চুম্বক লৈ বেছি দূৰৰ পৰা টানিব তো যিমান ডাঙৰ চুম্বক হয় সিমান দূৰৰ পৰা টানা কথাটো বুজি পাইছা না তো এই চুম্বকডালে সিমান দূৰৰ পৰা টানিছে এটা ডাঙৰ চুম্বক হ'লে অলপ দূৰৰ পৰা টানিলে হয় তো যিমান দূৰৰ পৰা সি টানা টানি কৰিব পাৰে ঠেলাব পাৰে তাৰ প্ৰভাৱটো বিস্তাৰ কৰিব পাৰে দম দেখাব পাৰে সেইখিনিয়ে তাৰ কি হ'ব এলেকা আৰু সেইটোকে কি হ'ব চুম্বক ক্ষেত্ৰ ক'ব চুম্বক এডালে তার চাৰিওফালে যিমান দূৰলৈ তাৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে প্ৰভাৱ দেখুৱাব পাৰে বিস্তাৰ প্ৰভাৱ দেখাব পাৰে তাকে কি বলে তাৰ এলেকা চুম্বক ক্ষেত্ৰ ওকে নাও এতিয়া এই চুম্বক ক্ষেত্ৰটো দেখাব কাৰণে কি কৰিছি এতে আমাক দিয়া আছে যেনকে এডাল দণ্ড চুম্বক ৰছি ৰঙা আছে দেখা পাইছে এই দণ্ড চুম্বকডালৰ চাৰিওফালে কি কৰিছিল লোহাৰ গুৰি কিছুমান চিটে দিছি লোহাৰ সৰু গুৰি চিটে দিছি আৰু যেটা কাগজখন লৰাই দেখা পাইছি এনেকুৱা এটা নজাৰা দেখনে কো মিলা है कि চুম্বকডালৰ চাৰিওফালে লোহাৰ গুৰিগিলা এটা নিৰ্দিষ্ট ক্ৰমত সজ্জিত হৈছে এটা নিৰ্দিষ্ট কি সজ্জিত হৈছে ক্ৰমত এনেকুৱা সজ্জিত হৈছে তাৰ পিছত দেখা পালা তাৰ মানে এটো কথা নিৰ্ণয় কৰিলা যে চুম্বক এডালৰ চাৰিওফালে কিছুমান ৰেখাৰ দৰে কিছুমান অংশ থাকে মানে যদি এডাল চুম্বক এৰ চাৰিওফালে কিছুমান এনেকৈ ৰেখা কল্পনা কৰিব পাৰি ৰেখা কল্পনা কৰিব পাৰি বুজি পাইছা আৰু এই ৰেখাগিলাই হৈছে আমাৰ বল ৰেখা এই ৰেখাগিলা কি বল ৰেখা কি চুম্বক এডালৰ চাৰিওফালে যিবোৰ ৰেখা কল্পনা কৰা হয় সেই য'ত চুম্বক ক্ষেত্ৰ থাকে মানে চুম্বকৰ চুম্বক ক্ষেত্ৰ থাকে চুম্বক ক্ষেত্ৰখিনি যিবোৰ ৰেখা কল্পনা কৰা হয় তাকে কি বোলে বল ৰেখা কাক বোলে বল ৰেখা চুম্বক এডালৰ চাৰিওফালে যিবোৰ ৰেখা কল্পনা কৰা হয় চুম্বক এডালৰ চাৰিওফালে যিবোৰ ৰেখা কল্পনা কৰা হয় তাকে বল ৰেখা বোলে তাকে বল ৰেখা বলতা হে চুম্বক এডালৰ চাৰিওফালে যিবোৰ ৰেখা কল্পনা কৰা হয় তাকে কি বোলে
বলৰেখা এতিয়া বলৰেখাৰ কিছুমান ধৰ্ম আছে সেই ধৰ্মগিলা আমি পঢ়িব লাগিব প্ৰথমতে বলৰেখাটো আমি চাই লওঁ কেনেকুৱা এইটো নৰ্থ এইটো সাউথ তো বলৰেখা এনেকুৱা কল্পনা কৰা হয় তো বলৰেখাবোৰ সদায় নৰ্থৰ পৰা ওলাই সাউথত সোমায় নৰ্থৰ পৰা ওলাই ক'ত সোমায় সাউথত সোমায় মনত ৰাখবি বলৰেখা সদায় উত্তৰৰ পৰা দক্ষিণলৈ যায় এইটো ধৰ্ম বলৰেখাৰ কি ধৰ্ম বলৰেখাৰ ধৰ্ম এটা পালো ধৰ্ম 1 নম্বৰ ই উত্তৰৰ পৰা ওলাই উত্তৰৰ পৰা সদায় ওলাই আৰু দক্ষিণলৈ যায় দক্ষিণত সোমায় এইটো বলৰেখাৰ 1 নম্বৰ ধৰ্ম কৈ দিলো মই বলৰেখা সদায় ক'ৰ পৰা ওলাব উত্তৰৰ পৰা ওলাব আৰু ক'ত সোমাব দক্ষিণত সোমাব 2 নম্বৰ কথা দুডাল বলৰেখা কেতিয়াও কাটাকাটি নকৰে ভায়াকৰ নিচিনা পুৰা ভায়াকেও কাজিয়া লাগে তথাপি বলৰেখা কাজিয়া নালাগে কাটাকাটি নেভাৰ টু ফিল্ড লাইন্স নেভাৰ ইণ্টাৰসেক্ট দুডাল বলৰেখাই কেতিয়াও কটাকটি নকৰে কি নকৰে কটাকটি নকৰে দুডাল বলৰেখাই কেতিয়াও কি নকৰে কটাকটি নকৰে বলৰেখাৰ ধৰ্ম বুজি পালি না আকৌ এতিয়া প্ৰশ্ন আহিব পৰীক্ষাত যে দুডাল বলৰেখাই কিয় কটাকটি নকৰে কবি কি ছাৰে আমাক কোৱাই নাই আমাক কাটাকাটি নকৰে বুলিহে কৈছে কিন্তু কিয় নকৰে সেইটো কোৱা নাই তো সেইটো হ'ল যদি বলৰেখা দুডাল আচ্ছা বলৰেখাগিলা ওললা কেনেকৈ গম পালা যে ইফেলদি হ'ব কেনেকৈ গম পালা তো তাৰ কাৰণে কি হৈছে এডাল চুম্বক এনেকৈ লৈছে চুম্বকডাল লোৱাৰ পিছত এটা যেতিয়া চুম্বকডাল লৈছে এনেকুৱা এটা কি আনিছে এই কটা কম্পাছ মানে বুজিছা এই কটা থাকে যে এই কটা কম্পাছ তো এতে দিছে এইটো উত্তৰ মেৰুৰ পৰা দেখা পাইছে কটা কম্পাছৰ কটাডাল এনেকুৱা আছে এনেকুৱা ঘূৰি আছে ঘূৰি যাই আছে এফালে সোমাইছে তো কথাটো বুজি পাইছে না মানে এডাল চুম্বক যদি হয় এটা কটা কম্পাছ ৰাখছি তাৰ কটাডাল এনেকুৱা দেখা পাইছে এটা ৰাখছি এনেকুৱা দেখা পাইছে এটা আছে কটা কম্পাছৰ কটা বেকা আছে এটা ৰাখছি কটা কম্পাছৰ কটা বেকা আছে কটা কম্পাছেৰে চিন দিছে মানে তেতিয়া এনেকৈ চিন দিছে বুজি পাইছে না হাই সেকেন্ডাৰীত প্ৰেক্টিকেল কৰবি তহঁতে এইগিলা যদি সায়েন্সত যা ফিজিক্সত প্ৰেক্টিকেল কৰিব পাৰিবি তো এতিয়া আমাক কৈছে দুডাল বলৰেখাই কটাকটি কিয় নকৰে যদি এটা কাটাকাটি কৰিব লাগে তো এটা কথা চাবি এটা কটা কম্পাছটো যদি ৰাখো এইডাল এনেকুৱা হ'ব কটা কম্পাছৰ চিনডাল আৰু এইখিনিত যদি আৰু কটা কম্পাছটো ৰাখো তাতে এনেকুৱা হ'ব এতিয়া কটাকটি কৰিব লাগলি বলৰেখাডাল এনেকৈ যাব লাগিব তেতিয়া কাটাকাটি কৰিব এতিয়া এনেকৈ যাব লাগলি কটা কম্পাছৰ কটাডাল এনেকৈ তাৰ মানে এটা বিন্দুতে এই বিন্দুতে কটা কম্পাছৰ কটাডাল এনেকৈও থাকিব লাগিব আৰু এনেকৈও থাকিব লাগিব সম্ভৱ নেকি এটা জায়গাতে কটা কম্পাছৰ কটা এনেকৈও থাকিব লাগিব আৰু এনেকৈ থাকিব লাগিব তই মোক এগিলা বাদ দি তই মোক এটা কথা কওঁ সেম টাইমত সেম জায়গাত তই এনেকৈও থাকিবি আৰু এনেকৈও থাকিবি পাৰবি নেকি পিছমুৱা হৈ থাকিবি আগমুৱা হৈ থাকিব পাৰবি নেকি বুজিব নাই একে টাইমতে এই মোক এগিলা বাদ দি সেম টাইমত এই বস্তুটো এনেকৈও আছে আৰু এনেকৈ থকাৰ পিছত অলপমান এনেকৈ আহিব কাৰণে 1 ছেকেণ্ড মিলি ছেকেণ্ড হ'লে টাইম লাগিব একে টাইমতে এনেকৈ থাকিব নোৱাৰে এনেকৈও থাকিব নোৱাৰে আৰু এনেকৈ থাকিব পাৰিব নেকি নোৱাৰে তো কটাকটি এইকাৰণে নকৰে কাৰণ যদি কটাকটি কৰিব লাগিল হয় দুডাল বলৰেখা কটাকটি কৰিব লাগিলে কটা কম্পাছৰ কটাই একে টাইমত একে সময়তে দুটা দিশ দেখাব লাগিল হয় যিটো সম্ভৱ নহয় সেইকাৰণে কটাকটি নকৰে বুজি পাইছে নে পোৱা নাই মই গম পোৱা নাই লাইভ ক্লাছ ল'লি গম পালোঁ যি নহওক তাৰপিছত সদায় উত্তৰৰ পৰা ওলাই দক্ষিণত সোমায় এতিয়া মোৰ এটা প্ৰশ্নৰ উত্তৰ দি দিওঁ বলৰেখাই ক'ৰ পৰাই ক'ক গেলি যায় ক'ৰ পৰা ওলাই ক'ৰ পৰা ক'ক গেলি যায় মনত থাকিব না মনত থাকিব নাথাকে NS নৰ্থৰ পৰা ওলাই সাউথত সোমায় সদায় উত্তৰৰ পৰা ওলাই দক্ষিণত সোমায় তহঁতে মোক এটা কথা কওঁ বলৰেখাই কেতিয়াই দক্ষিণৰ পৰা উত্তৰলৈ যায় কাৰ দিমাগত
মানে দিমাগৰ ইউজ কৰি কিনে দিমাগটো ইউজ কৰি কিনে যিটো নাই তহঁতৰ তথাপি অলপ অলপ আছে সেইটো ইউজ কৰি কিনে তহঁতে ক'ব পাৰিবি কেতিয়া বলৰেখা দক্ষিণৰ পৰা উত্তৰলৈ যায় সাধাৰণতে ই উত্তৰৰ পৰা ওলাই কিনে দক্ষিণলৈকে যায় কিন্তু কেতিয়া when বলৰেখাই দক্ষিণৰ পৰা উত্তৰলৈকে যায় যায় কেতিয়া যায় কও তুমি চাও বলো কেতিয়া যায় কও বলৰেখাই কেতিয়াই দক্ষিণৰ পৰা উত্তৰলৈ যায় কও বলৰেখাই দক্ষিণৰ পৰা উত্তৰলৈ যায় এই চুম্বকৰ ভিতৰত নৰ্থৰ পৰা ওলাইছে সাউথত সোমাইছে সাউথৰ পৰা নৰ্থত গলি যাব না ভিতৰত তো এডাল চুম্বকৰ ভিতৰত বলৰেখাই উত্তৰৰ পৰা সৰি দক্ষিণৰ পৰা উত্তৰলৈ যায় এডাল চুম্বকৰ ভিতৰত বলৰেখাই কিহৰ পৰা ক'ত যায় দক্ষিণৰ পৰা উত্তৰলৈ যায় এতিয়া ৩ নম্বৰ ধৰ্ম যোনটো তাৰ সেইটো হ'ল যে বলৰেখাৰ সংখ্যাই চুম্বকৰ প্ৰাবল্য নিৰ্ণয় কৰে বলৰেখাৰ সংখ্যাই চুম্বকৰ প্ৰাবল্য নিৰ্ণয় কৰে কি বুজি নাপালো তো বুজি নাপাও মানে এইটো কৈছে বলৰেখা যিমান বেছি হ'ব সিমান বেছি চুম্বকৰ প্ৰাবল্য হ'ব এতিয়া এ আৰু বি ক'ত বেছি চুম্বকটো কাৰা হ'ব কাৰা মানে বুজিছে চুম্বকটো বেছি চুম্বক থাকিব বেছি শক্তি থাকিব চুম্বকৰ শক্তি ক'ত বেছি থাকিব 8 নে বিট সদায় মনত ৰাখবি 8 বলৰেখা য'ত বেছি তাতে চুম্বকৰ শক্তি বেছি তাৰ মানে স্যাৰ এখিনিত বেছি শক্তি হ'ব নে এখিনিত বেছি শক্তি হ'ব এইখিনিত বেছি হ'ব সেইকাৰণে চুম্বক এডালৰ সবচে বেছি শক্তি ক'ত থাকে মেৰুত থাকে মনত ৰাখবি চুম্বক এডালৰ সবচে বেছি শক্তি ক'ত থাকে মেৰুত থাকে মেৰুত বলৰেখাৰ সংখ্যা য'ত বেছি তাতে চুম্বকৰ শক্তিও বা প্ৰাবল্য বেছি এইখিনি আছিল আমাৰ বলৰেখা ফিল্ড লাইন্স এইখিনি বলৰেখা এটা দেখাই দিছে চা কিতাপত ধুনীয়াকৈ বুজাই দিছে ভালকৈ বললি বুজিয়ে পায় এইডাল দণ্ডচুম্বকত চাওঁতে কটা কম্পাছৰ কটা এনেকৈ গেছি নৰ্থৰ পৰা চাউথলৈকে দেখা পাইছা তাৰপিছত তাতে বলৰেখাৰ বিষয়ে দেখিছে তো এডাল চুম্বকৰ সৈতে বলৰেখাৰ চিত্ৰ আঁকা বুলি ক'লে এইটো চিত্ৰ আঁকিব পাৰিবি চুম্বক ক্ষেত্ৰ হৈছে এটা ৰাশি যিটোৰ মান আৰু দিশ দুয়োটা আছে ডাষ্টাৰ কৰি থলো চুম্বক ক্ষেত্ৰৰ মান আৰু দিশ দুয়োটা আছে ডান ওকে এতিয়া এই সম্পৰ্কটোৰ বিষয়ে আৰু অলপ ভালকৈ প্ৰবাহযুক্ত পৰিবাহীৰ বাবে চুম্বক ক্ষেত্ৰ টপিক প্ৰবাহযুক্ত পৰিবাহীৰ বাবে চুম্বক ক্ষেত্ৰ প্ৰবাহযুক্ত পৰিবাহীৰ বাবে চুম্বক ক্ষেত্ৰ মানে লাইন চলি থকা তার আদালৰ চুম্বক ক্ষেত্ৰ কেনেকুৱা হ'ব where is the line of তার এডাল যদি লাইনত তার হয় এডালৰ মাজেৰে যদি লাইন যাই থাকে এটা এর কাৰণে চুম্বক ক্ষেত্ৰ কোনটো হ'ব জানা না সেইটোৰ কাৰণে এটা সূত্ৰ আছে যাৰ নাম হৈছে সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি এই নীতিয়ে কি কয় যে সোঁহাতখন এনেদৰে ধৰা হ'ল বুলি ক'ব এডাল প্ৰবাহযুক্ত পৰিবাহী এডাল মানে লাইন যাই থকা তার আদালত প্ৰবাহযুক্ত পৰিবাহী এডালত সোঁহাতেৰে এনেদৰে ধৰা বুলি কল্পনা কৰা হ'ল যাতে প্ৰবাহৰ যোনটো দিশ এফালে প্ৰবাহ যায় আছে প্ৰবাহৰ যোনটো দিশ সেইটো দিশত বুঢ়া আঙুলিটো থাকে কি কৈছো এডাল লাইন যাই থকা লাইন তাৰত এনকে ধৰা বুলি কল্পনা কৰ এনকে ভাব এনকে ধৰছো বুলি ভাব যে তোৰ বুঢ়া আঙুলিটো লাইন যোনফালে যাই থাকে সেফালে থাকে আৰু তেনে হলি বাকি আঙুলিকেইটা যোনফালে ঘূৰি আছে এইয়া কোনফালে ঘূৰি আছে পিউ 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 দেখা যায় বাকি আঙুলিকেইটা যোনফালে ঘূৰি আছে এইটো কি হ'ব চুম্বক ক্ষেত্ৰ হ'ব বুজি পালি নাই আকৌ মই কৈছো এডাল লাইন তাৰত লাইন যাই থকা লাইন তাৰত দেই লাইন যাই থকা লাইন তাৰত এনেকে ধৰ বুলি ভাব
এইডাল লাইন তাৰ ইয়াৰ মাজেদি লাইন যায় আছে পিউ 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 লাইন যায় আছে এতিয়া এই লাইন তাৰ ডালত এনেকৈ ধৰছে যে তোৰ লাইন যোনফালে যাই আছিল সেইফালে বুঢ়ো আঙুলি আছে নেঠু আছে বাকী আঙুলিকেইটা যোনফালে উৰি আছে এইটো কি দিশ হ'ব চুম্বক ক্ষেত্ৰ মানে চুম্বক ক্ষেত্ৰৰ ফালে হ'ব চিউ 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 এইটোৰ ওপৰত প্ৰশ্ন আহে 2025 আছে 24 আছে প্ৰশ্ন কেনেকৈ আহে আমি চাম তো সু হাতৰ বুঢ়া আঙুলিৰ নীতি সু হাতৰ বুঢ়া আঙুলিৰ নীতি নীতি বানানটো নহয় নহয় ফুল হোৱা যেন লাগিছে হা पता चल जाता है लेकिन बानान शुद्ध नहीं होता है नीति ओके কি কৈছে এই নীতিয়ে प्रवाह যুক্ত পৰিবাহী এডালত সু হাতেৰে এনেদৰে ধৰা হল বুলি কল্পনা কৰা যাতে প্ৰবাহৰ দিশত বুঢ়া আঙুলিটো থাকে তেনে ক্ষেত্ৰত বাকী আঙুলিকেইটা যিটো দিশত ঘূৰি থাকে যিটো দিশত পাক খাই থাকে সেইটোৱে চুম্বক ক্ষেত্ৰৰ দিশ এইটোৱে চুম্বক ক্ষেত্ৰৰ দিশ क्या ये बात समझ में आया मैं বুজাই দিছো এতিয়া তো এতিয়া প্ৰশ্নটো আহে এনেকুৱাকে এৰা কোনটো শুদ্ধ এটো আহিব 7টা অপচন দিব এৰ এ আৰু বিৰ ভিতৰত কোনটো শুদ্ধ তহঁতে ক'ব লাগে কোনটো শুদ্ধ মানে এটা কৈছে এটো চুম্বক ক্ষেত্ৰৰ দিশ চুম্বক ক্ষেত্ৰৰ দিশৰ ক্ষেত্ৰত চুম্বক ক্ষেত্ৰৰ দিশ নিৰ্ণয় কৰা বা চুম্বক ক্ষেত্ৰৰ দিশ এইটো চুম্বক ক্ষেত্ৰৰ দিশ হেতে আৰু এইটো চুম্বক ক্ষেত্ৰৰ দিশ হেতে মানে ইয়াতে চুম্বক ক্ষেত্ৰৰ দিশ কেনেকুৱা যে জানা এডাল পৰিবাহী নহয় ইফালে ওলাইছি বাহিৰেদি এনেকৈ আছে আৰু ইয়াতে চুম্বক ক্ষেত্ৰৰ দিশ কেনেকুৱা আছে এনেকৈ আছে এনেকৈ তো কোনটো শুদ্ধ হ'ব শুদ্ধ হ'ব তোৰ মতে কও ইয়াতে চাবলৈ কি আছে প্ৰবাহ কোনফালে আছে এটা নেগেটিভ এটা পজিটিভ চাৰ্জ দিয়া নাছিল আৰে গৰু সৰু মানে নেগেটিভ আৰু ডাঙৰ মানে পজিটিভ বুজাই দিছিলোঁ বিদ্যুতত তো পজিটিভ যদি ইফালে প্ৰবাহ যাব এতিয়া ইফালে যদি প্ৰবাহ আহে এনেকৈ যাব তো প্ৰবাহ ইফালে যাই আছে চাওক বুঢ়া আঙুলি যদি এনেকৈ ধৰা তো ভিতৰৰ পৰা ওলাব লাগিছিল এনেকৈ ইয়াতে বাহিৰৰ পৰা ওলোৱা হৈছে এনেকৈ হয় এফালৰ পৰা আহি ওলাই যোৱা হৈছে কিন্তু এইটো ভিতৰৰ পৰা ওলাব লাগিছিল সেই চাইডৰ পৰা আহিব লাগিছিল এনেকৈ তো এইটো হোৱা নাই এটা কিন্তু সেই চাইডৰ পৰা আহিছে চাওক এই চাইডৰ পৰা আহি এফালে সোমাইছি এই চাইডৰ পৰা আহি এনেকৈ সোমাইছি তো এইটো শুদ্ধ হ'ব বিটো এইটো শুদ্ধ হ'ব এইটো পৰীক্ষাত আহিব চুম্বক ক্ষেত্ৰৰ দিশৰ কাৰণে তো সোহাতৰ বুঢ়া আঙুলিৰ নীতি লিখিব আহিব পাৰে বা তাৰে ওপৰত প্ৰশ্ন আহিব পাৰে তই খালি এটা কথা মনত ৰাখ যে এডাল যদি লাইন তাৰ আছে আৰু তাৰ মাজতে প্ৰবাহ যাই আছে বুঢ়া আঙুলিটো এনেকৈ ধৰিলে বাকী আঙুলিকেইটা কি হ'ব প্ৰবাহ চুম্বক ক্ষেত্ৰৰ দিশ হ'ব এইখিনি কথা বুজি পালি না কি হ'ব যদি লাইন তাঁৰডাল গোল হয় এনেকুৱা যদি গোল হয় লাইন তাঁৰডাল এডাল ধুলি ধৰা পাকা আছে লাইন তাঁৰডাল যদি এনেকুৱা গোল হয় আৰু গোল হোৱাৰ পিছত তেতিয়াহ'লে কি হ'ব গোল হোৱাৰ পিছত চিম্পল ইফালে যদি প্ৰবাহ যায় ইফালে এটা ধৰিলোঁ ইফালে এনেকৈ সোমাব ৰাইট আৰু ইফালে ইয়াতে সোমাব তাৰ মানে ছাৰ এটা কথা গম পালোঁ ইফালে চব সোমাই ৰাখিব আৰু ইফালে ওলাই ৰাখিব কিয় কাৰণ ইফালে প্ৰবাহ আহিছে না ইফালে প্ৰবাহ যাই আছে ইয়াত ভাই ইফালে প্ৰবাহ যাই আছে না ইফালে প্ৰবাহ যাই থাকিলে কি হ'ব ইফালে সোমাব না চুম্বক ক্ষেত্ৰ এনেকৈ হ'ব না তো চুম্বক ক্ষেত্ৰ ইফালে হ'ব
তলৰ ক্ষেত্ৰত কি হ'ব তলৰ ক্ষেত্ৰত ইফালে প্ৰবাহ আছে আৰে ইফালে আছে না সেনেকৈ এয়া প্ৰবাহ দেখছা তো ইফালে সোমাব ইফালে সোমাব ইফালে সোমাব ইফালে তাৰমানে এইটো চাইডৰ পৰা সোমাই থাকিব আৰু এইটো চাইডৰ পৰা ওলাই থাকিব এতিয়া ভাব কোনফালৰ পৰা সোমায় কোনটো দিশ কোন চুম্বক এডালৰ কোনটো বিন্দু কোনটো হেৰিৰ পৰা সোমায় মেৰুৰ পৰাই এডাল চুম্বকৰ নৰ্থ আৰু চাউথৰ কোনটোৰ পৰা সোমায় কোনটোৰ পৰা ওলায় এইটোত সোমায় আৰু এইটোৰ পৰা ওলায় তাৰমানে চাউথত সোমায় তো এতে যদি এডালে সোমায় এফালে সোমায় তো এইফালে চাউথ হ'ব না ইফালে কি হ'ব নৰ্থ তাৰমানে পাই গ'লোঁ আমি চুম্বক বুজি পাইছা ইফালে কি হ'ব চাউথ আৰু ইফালে নৰ্থ এনেকুৱা গোল 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 যদি বহুত থাকে এনেকৈ গোল 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 বহুত এনেকুৱা পাক খোৱা থাকে তাক ক'ব কুণ্ডলী কি ক'ব কুণ্ডলী বুজি পাইছা নাপা নাই এনেকুৱা কুণ্ডলী দলে এডাল দণ্ড চুম্বকৰ কাম কৰিব দীঘলকৈ মেৰিয়াই থোৱাত অন্তৰিত তাৰৰ পাককে কি বুলি কয় কুণ্ডলী আৰু সেই কুণ্ডলীৰ মাজত যদি বিদ্যুৎ প্ৰবাহ চালিত কৰি দিওঁ সি এডাল দণ্ড চুম্বকৰ দৰে আচৰণ কৰিব কথাটো শুনিছি না মাথাত কি কৈছোঁ লিখি দিম বুজি পাইছা নাই মই কৈছোঁ এই যি প্ৰবাহ যাই আছিল লাইন যাই আছিল এডাল তাৰৰ মাজেদি লাইন যাই থকা তার এডালত মই এনেকৈ ধৰিছোঁ যাতে বুঢ়া আঙুলিটো ফেল থাকে বাকী এইটো আঙুলিকেইটা ঘূৰি থকা দিশটো কি হ'ব চুম্বক ক্ষেত্ৰ হ'ব আৰে তহঁতক আগতে কৈ দিলোঁ নাই যে লাইন যাই দি এডাল তাৰৰ মাজেৰে লাইন যায় তাৰো চুম্বক ক্ষেত্ৰ আছে সিও চুম্বকৰ নিচিনা আচৰণ কৰে তো তেতিয়াহ'লে যদি তাঁৰডাল এনেকৈ গোল কৰি লওঁ কি হ'ব গোল কৰি ল'লি ছাৰ ইফালে যদি লাইন যাই আছে ইফালে যাই আছে তাৰমানে ইফালে সোমাব চুম্বক ক্ষেত্ৰৰ ভিতৰ ফালে হ'ব এনেকৈ সোমাই যাওঁ হ'ব এতে এনেকৈ সোমাই যাওঁ হ'ব এতে এনেকৈ হ'ব এতে এনেকৈ হ'ব এতে এনেকৈ হ'ব তাৰমানে চব ইফালৰ পৰা সোমাই আহিছে ইফালে ওলাই যাই আছে তো কোনফালৰ পৰা সোমায় এছত সোমায় তাৰমানে এইটো এছ হ'ব আৰু ইফালে নৰ্থ ওলাই যাই আছে নৰ্থ তো এনেকৈ যদি 3টা 4টা 5টা 6টা পাক থাকে তো পাকটোৰ সিটো পাৰে কি হ'ব চাউথ ইটো পাৰে কি হ'ব নৰ্থ বুজি পাইছা নাপা নাই পাকটোৰ সিটো পাৰে চাউথ এনেকুৱা যদি পাক থাকে এনেকুৱা পাক থাকিলে এতিয়া এফালৰ পৰা সোমাইছি আৰু এফালৰ পৰা ওলাই গৈছি তো এইটো চাউথ হ'ব এইটো নৰ্থ হ'ব তো তাৰ মানে এনেকুৱা 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 পাক লগাই কিনে যদি এটা কুণ্ডলী বনাওঁ আৰু তাৰ মাজেৰে যদি বিদ্যুৎ পাৰ কৰি যাওঁ তাৰ মাজেৰে কি পাৰ কৰিছোঁ বিদ্যুৎ তেতিয়াহ'লে আমাৰ চুম্বক ক্ষেত্ৰ সৃষ্টি এডাল কি সৃষ্টি হৈ গ'ল চুম্বক সৃষ্টি হৈ গ'ল দ্বন্দ্ব চুম্বক এডালৰ সৃষ্টি হৈ গ'ল নৰ্থ আৰু এইটো চাউথ বুজি পাইছা নাই দ্বন্দ্ব চুম্বকৰ সৃষ্টি হৈ গ'ল তহঁতে দেখা পাইছা এই যোনগিলা খালত বা ডঙত যদি গাড়ী চাড়ী পৰি যায় সেই গাড়ী উঠাবৰ কাৰণে কিবা এখন গাড়ী আহে এক্সট্ৰা ডাঙৰ গাড়ী সেই গাড়ীখনতে এনেকুৱা চুম্বক থাকে তো চুম্বকেদি কি কৰে ধৰাৰ পিছত এনেকৈ দাঙি লৈ কিনে এই বিদ্যুৎটো বন্ধ কৰি দিয়ে এতিয়া এই দ্বন্দ্ব চুম্বকৰ নিচিনা কাম কৰিব একজেক্টলি চুম্বকৰ নিচিনা কাম কৰিব এতিয়া চুম্বকৰ নিচিনা যেতিয়া কাম কৰিব এক লৈ কিনে এনেকৈ টাচ কৰালা কৰি টাচ হ'ল বস্তুটো উঠাই লৈ এতিয়া বিদ্যুৎটো অফ কৰি দিয়া ল'লে চুইচটো অফ কৰি দিয়া ল'লে কি যাব চুম্বক ক্ষেত্ৰ বন্ধ হৈ যাব কাৰণ ইলেক্ট্ৰিচিটি নহ'লে বিদ্যুৎ নহ'লে চুম্বক এনেকৈ কাম কৰিব তো তেতিয়া কি হ'ব আকৌ পৰি যাব গাড়ীখন খালত পৰিছে উঠাই লৈছি লৈ এফালে পেলাই দিছে বুজি পাইছে নাপা নাই কুণ্ডলী বুজি পাইছে কুণ্ডলী প্ৰবাহযুক্ত চলেনয়েড বা তাকে চলেনয়েড বুলি কয় চুঙা এটা আকৃতিৰ ঘনকৈ মেৰিয়াই ৰখা অন্তৰিত তামৰ তাৰৰ বহুতো বৃত্তাকাৰ পাকৰ কুণ্ডলীক কি বুলি কয় চলেনয়েড বুলি কয় চলেনয়েড কাক বোলে বুজি পালি যে প্ৰবাহ চালিত প্ৰবাহ ইলেক্ট্ৰিচিটি যাই থকা এনেকুৱা অন্তৰিত তাৰৰ বহুতো পাকৰ কুণ্ডলীক একেলগে কি বুলি কয় চলেনয়েড বুলি কয় তো আৰু এই চলেনয়েডে কি দৰে কাম কৰে এডাল দ্বন্দ্ব চুম্বকৰ দৰে কাম কৰে বুজি পালি নেপাৱা নাই এই ছবিটো যদি তই চা পেজ নাম্বাৰ 230 এই ছবিটোত দেখা পাবি এডাল দ্বন্দ্ব মানে বিদ্যুতৰ দ্বাৰা কানেক্ট কৰি কিনে এ বি ৰখা আছে তাতে এডাল অশ্বসুৰা আকৃতিৰ মানে ইউ আকৃতিৰ এডাল চুম্বক আনা আছে যিডাল আনাৰ লগে লগে সেই দ্বন্দ্বডাল কি হৈছে লৰি যায় মানে এইটো কথা কৈছোঁ যে এডাল দ্বন্দ্ব যদি বিদ্যুৎ প্ৰবাহ চালিত কৰি কিনে ৰাখি থোৱা আছে অন্য চুম্বক এডাল লৈ অহা ল'লে এইডাল চাইড হৈ যাব বিকৰ্ষণ কৰিব বা আকৰ্ষণ কৰিব তাৰ মানে কি কেছ তাৰ মানে ইয়াতেও চুম্বক ক্ষেত্ৰ আছে আৰু ইয়াতেও চুম্বক ক্ষেত্ৰ আছে তো এই চুম্বকে অন্য চুম্বকক বিকৰ্ষণ কৰিছে বল প্ৰয়োগ কৰিছে সেই বলটো কোনটো দিশত হ'ব সেইটো ওলাবৰ কাৰণে আমাৰ ফ্লেমিং এজন চাইণ্টিষ্ট আছে যিজনৰ নাম হৈছে ফ্লেমিং আৰু ফ্লেমিঙে বাওহাতৰ এটা নীতি দিছে ফ্লেমিঙে কি দিছে বাওহাতৰ নীতি তো তাক আমি পঢ়িম ফ্লেমিঙৰ বাওহাতীয়া নীতি ফ্লেমিঙৰ
বাওহতীয়া নীতি তো ফ্লেমিঙে কৈছি বাও হাতখান তো দাং আৰু বাও হাতখনৰ বুঢ়ো আঙুলি লওঁ তৰ্জনী আঙুলি লওঁ আৰু মধ্যমা আঙুলি লওঁ এই তিনিটা আঙুলি এংকে লওঁ যাতে পৰস্পৰে 90 ডিগ্ৰী থাকে মানে পুৰা আঙুলি লম্ব হৈ থাকে এটা আঙুলি মাটিত চিধা হৈ থাকিলে অন্য এটা সমান হৈ থাকে মই কৈছোঁ এটা যদি আঙুলি মাটিৰ দৰে চিধা হৈছে মাটিৰ লগত মিলি আছে অন্য এটা সমান চিধা ওপৰত থাকিব লাগিব এয়া এইটো মিলি আছে এইটো ওপৰত আছে হয় এইটো মিলি আছে এইটো ওপৰত আছে এইটো মিলি আছে এইটো ওপৰত আছে আৰু এইটো মিলি আছে এইটো ওপৰত আছে তো এয়া চিউ 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 বুজি পাইছা এতিয়া ফ্লেমিঙে এইটো কথা কৈছে যে যদি এনেকুৱা হয় লম্ব দিশত থাকে ধৰি লোৱা তেতিয়াহ'লে যদি মধ্যমা আঙুলিয়ে প্ৰবাহৰ দিশ সূচায় মধ্যমা আঙুলি কিহৰ সূচায় বিদ্যুৎ প্ৰবাহ মানে ইলেক্ট্ৰিচিটি প্ৰবাহ এফালে যাই আছে দেই আৰু তৰ্জনী আঙুলিয়ে কি সূচাব তৰ্জনী আঙুলিয়ে সূচাব ক্ষেত্ৰ চুম্বক ক্ষেত্ৰ তৰ্জনী আঙুলিয়ে কি সূচাব চুম্বক ক্ষেত্ৰ হয় না তৰ্জনী আঙুলিয়ে যদি চুম্বক ক্ষেত্ৰ সূচায় আৰু তেতিয়াহ'লে বুঢ়া আঙুলিয়ে বলৰ দিশ সূচাব কিহৰ দিশ বলৰ দিশ মনত ৰখাৰ কাৰণে মই বুদ্ধি দিছোঁ মই কি কৈছিলোঁ যেতিয়া মেট্ৰিক দিছিলোঁ তেতিয়া এটা লিখি লৈছিলোঁ চুম্বক ক্ষেত্ৰ প্ৰবাহ মেট্ৰিকত দিনে লেখা নাছিলোঁ মস্ত কৰি থাকাতে লেখাছিলোঁ লিখিছিলোঁ তন্দে আকৌ বিচাৰে কি কৰিছি মেট্ৰিকত নকল কৰি লৈছিল সি পাগলা নেকি মাৰব মস্ত যেতিয়া কৰি আছিলোঁ পঢ়ি থাকাতে তেতিয়া মই এনেকৈ লিখি লৈছিলোঁ মনত ৰাখিবৰ কাৰণে আৰু চিউ 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 মাৰিছিলোঁ তো এইটোত কি লিখবি প্ৰবাহ মধ্যমা আঙুলিয়ে কি সূচায় প্ৰবাহ আৰু তৰ্জনী আঙুলিয়ে কি সূচায় ক্ষেত্ৰ মানে এলেকা চা তই দম দিলি তৰ্জনী আঙুলি দম দে আৰু দম ক'ত দিবা পাৰিবি তোৰ এলেকাত দিবা পাৰিবি এলেকা ক্ষেত্ৰ এইটো আৰু বল সবচে বেছি কাৰ এখন হাতৰ সবচে বেছি বল ইয়াৰ তো বলি চুম্বক ক্ষেত্ৰ মনত ৰাখবি প্ৰবাহ মনত ৰাখবি প্ৰবাহ এটা মনত ৰাখ প্ৰবাহ মধ্যমা আঙুলিয়ে কি সূচায় প্ৰবাহ তিনিবাৰ কওঁ মধ্যমা আঙুলিয়ে প্ৰবাহ সূচায় মধ্যমা আঙুলিয়ে প্ৰবাহ সূচায় মধ্যমা আঙুলিয়ে প্ৰবাহ সূচায় ভাই মই কৈ দিছোঁ তই কোৱা নাই মধ্যমা আঙুলিয়ে কি সূচায় প্ৰবাহ আৰু তৰ্জনী আঙুলিয়ে কি সূচাব ক্ষেত্ৰ এলেকা ক্ষেত্ৰ চুম্বক ক্ষেত্ৰ আৰু এই আঙুলিয়ে কি সূচাব বল তো হৈ গ'ল আমাৰ কাম যে বাওঁ হাতৰ বুঢ়া তৰ্জনী আৰু মধ্যমা আঙুলি তিনিটা পৰস্পৰৰ লম্ব দিশত মেলি ধৰিলে মধ্যমা আঙুলিয়ে যদি প্ৰবাহৰ দিশ সূচায় আৰু তৰ্জনী আঙুলিয়ে যদি ক্ষেত্ৰ চুম্বক ক্ষেত্ৰ সূচায় তেতিয়াহ'লে বুঢ়া আঙুলিয়ে কিহৰ দিশ দিব বলৰ দিশ দিব এইটোৱে হৈছে আমাৰ বাওঁ হাতৰ নীতি ফ্লেমিঙৰ বাওঁ হাতৰ নীতি তো বাওঁ হাতৰ বুঢ়া কমা তৰ্জনী আৰু মধ্যমা পৰস্পৰৰ লম্ব দিশত মেলি ধৰিলে পৰস্পৰৰ লম্ব দিশত মেলি ধৰিলে মধ্যমা তৰ্জনী আঙুলিয়ে চুম্বক ক্ষেত্ৰ আৰু সূচায় তেন্তে বুঢ়া আঙুলিয়ে বলৰ দিশ সূচাব বুঢ়া আঙুলিয়ে বলৰ দিশ সূচাব বুঢ়া আঙুলি কি দিশ সূচাব বলৰ দিশ তো ফ্লেমিঙৰ বাওহতীয়া নীতি হ'ল যে বাওহতৰ বুঢ়া তৰ্জনী আৰু মধ্যমা আঙুলি তিনিটা পৰস্পৰৰ লম্ব দিশত মেলি ধৰিলে
মধ্যমা আঙুলিয়ে যদি প্ৰবাহৰ দিশ আৰু তৰ্জনী আঙুলিয়ে যদি চুম্বক ক্ষেত্ৰৰ দিশ সূচায় তেন্তে বুঢ়া আঙুলিয়ে কিহৰ দিশ সূচাব বলৰ দিশ সূচাব ওকে এইটোৰ পিছত এটা প্ৰশ্ন আছে এটা কিতাপত দি দিছে উদাহৰণত আমাক কৈছে যে চুম্বক ক্ষেত্ৰ আৰু ইলেক্ট্ৰনৰ গতি এটো যদি ইলেক্ট্ৰন হয় ইলেক্ট্ৰনৰ গতি আৰু এটো চুম্বক ক্ষেত্ৰ তেতিয়া হলে কৈছে যে এই ইলেক্ট্ৰনৰ ওপৰত চুম্বক ক্ষেত্ৰ কোনটো দিশত বল প্ৰয়োগ কৰিব এটাটো বল দিব না ইফালে চুম্বক ক্ষেত্ৰ আছে চুম্বক ক্ষেত্ৰ যায় আছে তো ইফালে যদি ইলেক্ট্ৰন এটা দাউৰি যায় ইলেক্ট্ৰন তো ইলেক্ট্ৰনটো কোনটো দিশত বল প্ৰয়োগ কৰিব ইলেক্ট্ৰনটোৰ ওপৰত কোনটো দিশত চুম্বক ক্ষেত্ৰ বল প্ৰয়োগ কৰিব কক চুম্বক ক্ষেত্ৰটো ঠেলাবই না ইলেক্ট্ৰনৰ গতি হৈছে মানে কি বিদ্যুৎ প্ৰবাহ হৈছে বিদ্যুৎ প্ৰবাহ মানে কি চুম্বক ক্ষেত্ৰ আছে সেই চুম্বক ক্ষেত্ৰকে ঠেলাব তো ঠেলাৰ কাৰণে ইলেক্ট্ৰন দাউৰিব এটা কোনফালে ইলেক্ট্ৰনৰ গতিটো মানে ইলেক্ট্ৰনটো কোনটো ফালে বল প্ৰয়োগ কৰিব বাওতে নীতিৰ পৰা পাম ইয়াক চাবি চুম্বক ক্ষেত্ৰ আছে তো চুম্বক ক্ষেত্ৰ মধ্যমা আঙুলি ইফালে আছে চুম্বক ক্ষেত্ৰ ৰাইট এটি চুম্বক ক্ষেত্ৰ এটা প্ৰবাহৰ দিশ কোনটো হ'ব ইলেক্ট্ৰনৰ গতি যদি তলফালে হয় প্ৰবাহৰ দিশ ওপৰফালে হ'ব তো এটো প্ৰবাহ সৰি উল্টা আছে ৰাইট এটো হৈছে চুম্বক ক্ষেত্ৰ এটো চুম্বক ক্ষেত্ৰ দান এটো চুম্বক ক্ষেত্ৰ ৰাইট প্ৰবাহৰ দিশ মধ্যমা আঙুলি আছিল প্ৰবাহৰ দিশ মধ্যমা আছিল তো প্ৰবাহৰ দিশ ওপৰফালে তো ভিতৰফালে হ'ল আমাৰ কি ভিতৰফালে হনা এয়া ভাই এটো চা এটো আঙুলি কি এটো কি ছিল বল ভিতৰফালে লাগব আবে ভাই সানা চুম্বক ক্ষেত্ৰ ইফালে আছে চুম্বক ক্ষেত্ৰ কোনটো ছিল ক্ষেত্ৰ এটো ছিল এটো চুম্বক ক্ষেত্ৰ মধ্যমা আঙুলি ছিল প্ৰবাহ এটো মধ্যমা আঙুলি ৰাইট এটা মধ্যমা আঙুলি প্ৰবাহ কোনটো ফালে থাকব ইফালে থাকব নে তলফালে থাকব ইফালে থাকব কিয় ইফালে থাকব কাৰণ চা ইলেক্ট্ৰনৰ গতি তলফালে আছে না ইলেক্ট্ৰনৰ যোনফালে গতি হয় তাৰ উল্টা দিশত প্ৰবাহৰ গতি হয় চুম্বক ক্ষেত্ৰ ইফালে প্ৰবাহ ইফালে তো ভিতৰফালে ৰাখছি না ভিতৰফালে ইলেক্ট্ৰনৰ গতি ৰাখছি যদি প্ৰবাহৰ দিশ হয় এটো ইলেক্ট্ৰনৰ গতি নহয় প্ৰবাহৰ গতি তেতিয়াহলে বল কোনফালে লাগব স্যাৰ চুম্বক ক্ষেত্ৰ আছে এটো সাইডে প্ৰবাহ আছে তলফালে তো বল লাগব আগফালে তো পৃষ্ঠৰ বাহিৰফালে এৰা উল্টাটোত কি ছিল পৃষ্ঠৰ ভিতৰফালে লাগব বুজি পাইছা পাছু বুলি কবি বুজি পালি ঘৰত আছা গম পাছু তথাপি কবি স্যাৰ পাছু ইয়েস স্যাৰ পাছু নহলে কমেন্টত কবি তো ইয়াৰ পৰা বৈদ্যুতিক মটৰ যেটো আছে আমাৰ হেতুৰ আবিৰ্ভাৱ মানে হেতুৰ উলালা বৈদ্যুতিক মটৰত কি হৈছে দুফালে দুডাল হেৰি থাকে আমাৰ চুম্বকৰ মেৰু থাকে নৰ্থ এণ্ড সাউথ বৈদ্যুতিক মটৰ যেটো আমি পানী তুলিবৰ কাৰণে ব্যৱহাৰ কৰোঁ ঘৰত যেতিয়া ইফালে প্ৰবাহ যাব ইফালে যেতিয়া কি যাব প্ৰবাহ ইফালে প্ৰবাহ গল এতিয়া চা বাবু প্ৰবাহ মানে কোনটো আছিল আৰে এইটো প্ৰবাহ আছিল ইফালে প্ৰবাহ গৈছে ৰাইট এটা ইফালে প্ৰবাহ যোৱাৰ লগে লগে চুম্বক ক্ষেত্ৰ কোনফালে আছে এতে এইটো চুম্বক ক্ষেত্ৰ ৰাইট এইটো চা ইফালে প্ৰবাহ হৈছে হয় ইফালে প্ৰবাহ যোৱাতে চুম্বক ক্ষেত্ৰ ইফালে আছে এতিয়া বল কোনফালে লাগব ওপৰফালে লাগব না ওপৰফালে লাগা ললে এইটো অংকে উঠিব এই পাকটো এই পাতৰ নিচিনা এটা যেটো কুণ্ডলী আছে সেই কুণ্ডলীটো অংকে উঠিব মানে এ আৰু বি যোনটো ভাল আছে এইটো এ আৰু বি এ বি টো অংকে উঠিব বুজি পাইছা অংকে ঘূৰি যাব বুজি পাইছা নাই তো ইফালৰ পৰা যেতিয়া প্ৰবাহটো যাব ইফালৰ পৰা চুম্বক ক্ষেত্ৰ ইফালে আছে না ওপৰফালে লাগব না ধাক্কাটো ফ্লেমিঙৰ বাহতে ৰীতিমতে তো এইটো এনেকে ঘূৰি যাব আৰু এই এনেকে ঘূৰি যাৱাৰ লগে লগে এই অক্ষদন্তডাল ঘূৰব এৰ লগে লগে অক্ষদন্তডাল যেতিয়া ঘূৰব এই ফলা আঙুঠিটো ইফালে গুচি যাব আৰু সেই ফলা আঙুঠিটো তলফালে গুচি যাব মানে এই বস্তুটো তলফালে গুচি যাব এনকে গুচি যাব বুজি পাইছা নাপা নাই মানে ধৰিলো মই কিতাপখন দি যদি দেখাও এইটো এনকে আছিল এনকে গুচি যাব এটা এতে যোনটো লাগি আছিল ফলা আঙুঠি এইটো ইফালে গুচি আহিলে আৰু এই ফলা আঙুঠিটো তলফালে গুলি গ'ল মানে এই ডি মূৰটো যাই কিনে এক্সত লাগব আৰু এ মূৰটো যাই কিনে ৱাইত লাগব বুজি পালি এই ডি মূৰটো যাই কিনে এক্সত লাগব ৱাই মূৰটো এটা এবাৰ প্ৰবাহটো উল্টাকে যাব ডিৰ পৰা যাব তেতিয়া প্ৰবাহটো যেতিয়া উল্টা হোৱাৰ ললে এবাৰ আকৌ এনকে ঘূৰছিল ন এবাৰ এনকে ঘূৰব মানে এই বস্তুটো যেতিয়া এনকে প্ৰবাহ যাব ইফালে ঘূৰলা এবাৰ প্ৰবাহ ইফালে যাব যাওয়া ললে আকৌ উল্টাকে ঘূৰব তো এইটো হৈ থাকব এই কুণ্ডলীটোহে এনেকুৱা হৈ থাকব কিন্তু এই দণ্ডডাল একেফালে ঘূৰি থাকব মানে এই দণ্ডডালৰ ক্ষেত্ৰত কি হ'ব
এনেকুৱা হ'ব চা এইটো খুললা এইটো পাক এনেকৈ এই দণ্ডডাল একেফালে ঘূৰি থাকিব কিন্তু এই কুণ্ডলীটো উল্টা পুল্টা উল্টা পুল্টা উল্টা পুল্টা এনেকুৱা 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 থাকিব বুজি পাইছা এনেকুৱা 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 বুজি পাইছা না বনাই এই কুণ্ডলীটো আপ ডাউন কৰি থাকিব ইফালে যেতিয়া প্ৰবাহটো চালিত হ'ব এ বি চি ডিৰে যাব প্ৰবাহ যেতিয়া প্ৰবাহৰ পথ যেতিয়া এ বি চি ডি হ'ব তেতিয়া সি ওপৰ ফালে উঠি যাব বল প্ৰয়োগ হ'ব ওপৰ ফালে আৰু যেতিয়া প্ৰবাহটো উল্টাকৈ যাব ডি চি বি এ লৈ যাব ডি চি বি এ লৈ গ'লে এই পাকটো আগৰ দৰে ঘূৰি যাব আৰু এই ফলা আঙুঠি দুটাই দণ্ডডালক একেটা দিশতে ঘূৰাই থকাত সহায় কৰে দণ্ডডালক একেটা দিশতে ঘূৰাই থকাত সহায় কৰে যাৰ কাৰণে ইয়াতে কি উৎপন্ন হ'ব এই বৈদ্যুতিক শক্তিটো যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰিত হ'ব আৰু যাৰ কাৰণে আমি পানী উঠাব পাৰিম তো বৈদ্যুতিক মটৰৰ মুখ্য কাম হ'ল সেইটো কি বৈদ্যুতিক মটৰৰ মূলনীতি শব্দটো পাহৰি গৈছিলোঁ মই মূলনীতি শব্দটো বৈদ্যুতিক মটৰৰ মূলনীতি আৰু কাৰ্যপ্ৰণালী গমেই পালি এইটো হয় ছবিটো আঁকি কিনে কবি যে ইফালেদি প্ৰবাহ যেতিয়া যাব এ বি চি ডিৰে প্ৰবাহ যাব তেতিয়া ফ্লেমিঙৰ বাওহতীয়া নীতি মতে এই কুণ্ডলীটো এপাক ঘূৰিব ঘূৰাৰ লগে লগে ইয়াৰে ফলা আঙুঠিটো সিফালে ৱাই ব্ৰাছত সংযুক্ত হ'ব আৰু সিফালৰ ফলা আঙুঠিটো ইফালে এক্স ব্ৰাছত সংযুক্ত হ'ব এতিয়া এইবাৰ আকৌ প্ৰবাহৰ দিশ উল্টি যাব ডি চি বি এ লৈ হ'ব আকৌ আগৰ দৰে ই এপাক ঘূৰি যাব উল্টাকৈ এপাক ঘূৰি যাব যাৰ কাৰণে আগতে যেনেকৈ আছিল ঠিক সেনেকৈ আহি যাব তো এনেদৰে এই ফলা আঙুঠি দুটাৰ বাবে অক্ষদণ্ডডাল একেটা দিশতে ঘূৰি থাকিব যাৰ কাৰণে এটা যান্ত্ৰিক বল সৃষ্টি হ'ল নাই তো বৈদ্যুতিক মটৰৰ মূলনীতি কি মূলনীতি হ'ল ই বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰিত কৰে বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰিত কৰে ই বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰিত কৰে ওকে ডান বুজি পালি কাৰ্যনীতিটো লিখি দিয়া আছে ইয়াৰে কুৱেশ্যন আনচাৰবোৰতো পাই যাবি তহঁতে পঢ়াচলী.com ৱেবছাইটত যাই কিনে ফ্ৰীতে আৰু কাৰ্যনীতিটো এক্সট্ৰাকৈ লিখি নাথো মই বুজাই দিলোঁ তাৰপিছত আমাৰ কি আছে বিদ্যুৎ চুম্বকীয় আবেশ আছে লাষ্ট টপিক বিদ্যুৎ চুম্বকীয় আবেশ এটা যদি ছবিটোত চা তহঁতে 234 ছবিটোত চা কিতাপত দেখা পাবি এটা যন্ত্ৰ লগোৱা আছে জি বুলি এইটো হ'ল গেলভেনোমিটাৰ এই গেলভেনোমিটাৰে কি কৰে বিদ্যুৎ চালিত হৈছে নে নাই গম পায় তো গেলভেনোমিটাৰত যেনেকৈ এটা কুণ্ডলীৰ পাক দি কিনে এটা গেলভেনোমিটাৰ সংযোগ কৰা হৈছে তাৰ কাষত যেতিয়া এডাল ৰঙা দণ্ডচুম্বক অনা হৈছে দেখা পাইছে গেলভেনোমিটাৰৰ কটাডাল বিক্ষেপিত হৈছে তাৰমানে এই চুম্বকডালৰ প্ৰভাৱত ইয়াতে কি উৎপন্ন হৈছে বিদ্যুৎ উৎপন্ন হৈছে তাৰমানে এইটো কথা গম পালা যে যদি আমি কি কৰোঁ চুম্বক এডাল লৈ আহোঁ এটা কুণ্ডলীৰ কাষলৈকে তাতে অলপমান আবিষ্ট বিদ্যুৎ প্ৰবাহ উৎপন্ন হ'ব তো এনেকৈ বিদ্যুৎ প্ৰবাহ উৎপন্ন কৰিব পাৰি বিদ্যুৎ উৎপন্ন কৰিব পাৰি তো যান্ত্ৰিক শক্তিৰ পৰা বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত কৰিব পাৰি ইয়াৰ পৰা পিছতে কি আৱিষ্কাৰ হ'ল জেনেৰেটৰ যিটোক আমি বিদ্যুৎ উৎপন্ন কৰিবৰ কাৰণে বিয়াত সভাত ব্যৱহাৰ কৰোঁ তো তাৰপিছত ফ্লেমিঙৰ এটা নীতি আহিল যাৰ নাম হৈছে ফ্লেমিঙৰ শুৱতীয়া নীতি এই নীতিটো চাবৰ কাৰণে তহঁতে যদি এটা চাহ ভালকৈ চাহ পাবি দুটা কুণ্ডলী আছে এটা কুণ্ডলীত বিদ্যুৎ চালিত কৰা হৈছে আৰু এটা কুণ্ডলীত বিদ্যুৎ চালিত কৰা হোৱা নাই সেই বিদ্যুৎ চালিত নকৰা কুণ্ডলীটোৰ যোনটো বিদ্যুৎ চালিত হৈ আছে সেই কুণ্ডলীটোৰ ওচৰলৈ বিদ্যুৎ চালিত নোহোৱা কুণ্ডলীটো লৈ অহাৰ ফলত কি হৈছে এটাও বিদ্যুৎ উৎপন্ন হৈছে মানে তোৰ কথাটো এনেকুৱা যে সাপোজ এতে বিদ্যুৎ চালিত হৈ আছে এতে বিদ্যুৎ চালিত হোৱা নাই এতিয়া এইটো যেতিয়া ওচৰত লৈ হৈছে এটো অলপমান বিদ্যুৎ উৎপন্ন হৈছে অলপ কিছু সেকেণ্ডৰ কাৰণে অলপমান সেকেণ্ডৰ কাৰণে এই বিদ্যুৎ উৎপন্ন হৈছে আৰু এই যি বিদ্যুৎ উৎপন্ন হ'ল টাচ নোহোৱাকৈ যি বিদ্যুৎ উৎপন্ন হ'ল ইয়াকে কয় আবিষ্ট বিদ্যুৎ প্ৰবাহ অলপ সময়ৰ কাৰণে বিদ্যুৎত আবিষ্ট হৈছে বুজি পাইছেনে বিদ্যুৎ প্ৰবাহ আবিষ্ট হৈছে এতিয়া এই বস্তুটোৰ পৰাই ফ্লেমিঙে শুৱাতীয়া নীতি দিলে কি নীতি দিলে ফ্লেমিঙে ক'লে শুৱাতৰ বুঢ়া তৰ্জনী আৰু মধ্যমা আঙুলি তিনিটা পৰস্পৰৰ লম্ব দিশত মেলি ধৰিলে ক্ষেত্ৰ দিব কি দিব ক্ষেত্ৰ এইটো ক্ষেত্ৰ আছিল এইটো ক্ষেত্ৰ চুম্বক ক্ষেত্ৰ এইটো কি দিব পৰিবাহীৰ গতি এই চা ভাই পৰিবাহীৰ গতি মানে বুজিব না এইটো বিদ্যুৎ চালিত হৈছে আৰু এইটো বিদ্যুৎ চালিত হোৱা নাই
তো ইয়াৰ এইটো গতি কোনে দিব বুঢ়া আঙুলিয়ে দিব 1 নম্বৰ বুঢ়া আঙুলিয়ে কি দিব পৰিবাহীৰ গতি 2 নম্বৰ ই চুম্বক ক্ষেত্ৰ কি দিব চুম্বক ক্ষেত্ৰ আৰু ই কি দিব মধ্যমা আঙুলিয়ে আবিষ্ট বিদ্যুৎ প্ৰবাহ কোনটো দিশত বিদ্যুৎ প্ৰবাহ আবিষ্ট হৈছে দেন হেতু যদি তহঁতে লিখব ট্ৰাই কৰা হেতু যদি লিখা ফ্লেমিঙৰ সহতীয়া নীতি ফ্লেমিঙৰ সহতীয়া নীতি লিখব পাৰা বহিত যে ফ্লেমিঙৰ সহতীয়া নীতি হ'ল সোঁহাতৰ বুঢ়া তৰ্জনী আৰু মধ্যমা আঙুলি তিনিটা পৰস্পৰৰ লম্ব দিশত মেলি ধৰিলে যদি বুঢ়া আঙুলিয়ে পৰিবাহীৰ গতিৰ দিশ আৰু তৰ্জনী আঙুলিয়ে চুম্বক ক্ষেত্ৰৰ দিশ দিয়ে তেতিয়াহ'লে মধ্যমা আঙুলিয়ে আবিষ্ট বিদ্যুৎ প্ৰবাহৰ দিশ দিব এইটো হ'ল ফ্লেমিঙৰ সহতীয়া নীতি আবিষ্ট বিদ্যুৎ প্ৰবাহ বুজি পালি তাৰপিছত এই জেনেৰেটৰৰ ছবিটোলৈ মন কৰ জেনেৰেটৰৰ মূলনীতি কি জেনেৰেটৰৰ মূলনীতি হ'ল ই যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰে বা যান্ত্ৰিক শক্তিৰ পৰা বৈদ্যুতিক শক্তি উৎপন্ন কৰে তো জেনেৰেটৰ ফ্লেমিঙৰ সহায়তে নীতি বুজি পালি জেনেৰেটৰ মূলনীতিটো যদি চা এটা নৰ্থ আৰু সাউথ আছে ওকে সো এইটো হৈছে বৈদ্যুতিক মটৰ এটা কি হ'ব যেতিয়া আমি তাতে জেনেৰেটৰ ষ্টাৰ্ট কৰা দেখা পাইছে এডাল এনেকৈ লৈ কিনে ঘূৰোৱে এই অক্ষতন্ত্ৰডাল ঘূৰোৱে এই অক্ষতন্ত্ৰডাল যেতিয়া ঘূৰাম এই আঙুঠিটোৰ সৈতে এই পাকটো ওপৰত উঠি যাব অক্ষতন্ত্ৰডাল যেতিয়া জোৰেৰে ঘূৰাৰ ললে কি হ'ব এই চুম্বক ক্ষেত্ৰৰ কাৰণে এই যিটো আমাৰ কুণ্ডলী আছে এই কুণ্ডলীটো ওপৰ ফালে উঠিব হয় এটা নাম দিয়া আছে ন এ বি চি আৰু ডি এটা এ বি চি এ বিটো ওপৰ ফালে উঠিব চি ডি তল ফালে যাব এটা যেতিয়া যাব চা ইফালে আছে চুম্বক ক্ষেত্ৰ ইফালে পৰিবাহীৰ গতি আৰু চুম্বক ক্ষেত্ৰ পালে আমি আবিষ্ট বিদ্যুৎ প্ৰবাহ পাই যাওঁ সোঁহাতৰ নিজে মতে তো আবিষ্ট বিদ্যুৎ প্ৰবাহ এটা আবিষ্ট হ'ব মানে গেলভেনোমিটাৰ কটাডাল বিক্ষেপিত হ'ব আবিষ্ট বিদ্যুৎ প্ৰবাহ উৎপন্ন হ'ব আকৌ যেতিয়া ঘূৰি কিনে আধা পাক ঘূৰাৰ পিছত আকৌ উল্টি যাব যেতিয়া উল্টি যাব এবাৰ আবিষ্ট বিদ্যুৎ প্ৰবাহ আকৌ উল্টো ফালে উঠব তো এনেকৈ বিদ্যুৎ প্ৰবাহ আবিষ্ট হ'ব বুজি পাইছা বিদ্যুৎ প্ৰবাহ উৎপন্ন হ'ব বুজি পাইছা এইটোৱে জেনেৰেটৰৰ মূলনীতি জেনেৰেটৰৰ কাৰ্যপ্ৰণালী লিখি দিয়া আছে ধুনীয়াকৈ পিডিএফত চালে গম পাই যাবি ভালকৈ পঢ়লি অলপ বুজি পাই যাবি তো মেইনলি কথাটো হ'ল যে এটা ভিডিঅ'ৰ ভিতৰতো গোটেই চেপ্টাৰটো সম্ভৱ নহয় নেক্সট ইয়াৰ মই ভাবছোঁ যে পাৰ্ট কৰিম দি দিম লাইভ ক্লাছ কৰিম আৰু নেক্সট ইয়াৰটো তহঁতক নাপাম বাৰু যি নহওক তো বৈদ্যুতিক জেনেৰেটৰৰ মূলনীতিটো কি মূলনীতি এইটো যে বৈদ্যুতিক জেনেৰেটৰে যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰে আৰু কাৰ্যপ্ৰণালী বুজি পালি তহঁতে সো এতিয়া লাষ্ট টপিক আছে যিটোৰ নাম হৈছে আমাৰ লাষ্ট টপিক যিটো হৈছে ঘৰুৱা বৈদ্যুতিক বৰ্তনী ঘৰত কেনেকৈ কানেকশ্যন দিয়া হয় তো ঘৰত কানেকশ্যন দিবৰ কাৰণে জানা তহঁতে মেইন লাইনৰ পৰা তাৰ আহে দুডাল হয় এডাল তাৰ পজিটিভ আৰু এডাল নেগেটিভ উদাসীন আৰু ঋণাত্মক আৰু ধনাত্মক নিউট্ৰেল বা ঋণাত্মক আৰু পজিটিভ বা ধনাত্মক এই দুডাল তাৰৰ মাজৰ বিভৱ ভেদ হয় 220 ভোল্টৰ পৰা 240 ভোল্টৰ ভিতৰত আমাৰ মেইনলি গাঁৱত যিখিনি ছাপ্লাই দিয়া হয় সেইখিনি 220 থাকে তাৰপৰা 220 230 এনেকুৱা থাকে হয় আৰু তাৰপিছত ঘৰত কানেকশ্যন দিয়া হয় মিটাৰ বক্সৰ পৰা ওলাই কিনে বস্তুটো আমাৰ মেইন বৰ্ডলৈকে যায় মিটাৰ বক্স আৰু মেইন বৰ্ডৰ মাজত এটা বস্তু থাকে যাৰ নাম হৈছে ফিউজ এই ফিউজে কি কৰে যেতিয়া অত্যাধিক বোজা আহি যায় অত্যাধিক প্ৰবাহ আহি যায় তেতিয়া সেই ফিউজে আমাৰ ঘৰৰ সঁজুলিবোৰ বেয়া হোৱাৰ পৰা বচায় ফিউজত এডাল তার থাকে যিডাল তার ছিঙি যায় গলি যায় যাৰ কাৰণে বিদ্যুৎ কানেকশ্যন কি হৈ যায় বন্ধ হৈ যায় তো সেই বস্তুটো আজিকালি এমচিবি বুলি এটা বস্তু আছে হয় তো সেই এমচিবিটো লগোৱা হয় এমচিবিটোত কি হয় সুইচৰ নিচিনা বস্তু এটা থাকে উঠাই দিব পাৰি নামাই দিব পাৰি যেতিয়া অত্যাধিক বোজা আহে সেইটো ট্ৰিপ হৈ যায় ডাউন হৈ যায় পৰি যায় তো বিদ্যুৎ কানেকশ্যন কাটা যায় আৰু যেতিয়া মানে সেইটো উঠাই দিয়া হয় তেতিয়া আকৌ নৰ্মেলি চলি থাকে বুজি পাইছানে এই এমচিবি বা ফিউজে ঘৰৰ সঁজুলিবোৰক সুৰক্ষা দিয়ে অত্যাধিক বোজাৰ পৰা ধ্বংস হোৱাৰ পৰা বেয়া হোৱাৰ পৰা সুৰক্ষা দিয়ে তাৰ বাহিৰে যিবোৰ আমাৰ ঘৰত কানেকশ্যন কৰা হয় সেইবোৰ সমান্তৰাল সজ্জাত কৰা হয়
যাতে সকলোৱে সব সজুলিয়ে সমানে বিভেদ পায় ভল্টেজ পায় তাৰপিছত আৰু এটা আছে যেটো আৰ্থিং বুলি কয় অসমত কি কয় আৰ্থিনক সেকেন্ড ভূমি সংযোগ বা আৰ্থিং তো আৰ্থিং বা ভূমি সংযোগ কৰা হয় অত্যাধিক ঢেৰেকণি বিজুলীৰ পৰা যেতিয়া ঢেৰেকণি বা বিজুলী মাৰে তে লাইন তাৰত পৰিলে অত্যাধিক বেছি বোজা হৈ যায় ওভাৰলোড হৈ যায় এটোৰ পৰা বাচিবৰ কাৰণে ভূমি সংযোগ কৰা হয় তাৰপিছত আৰু কি আছে শৰ্ট সাৰ্কিট এটা বস্তু আছে হ্ৰস্ব বৰ্তনী বুলি তো কেতিয়াবা যদি দুইডাল তার লগ হৈ যায় হয় নিউট্ৰেল আৰু পজিটিভ লগ হৈ গলে তেতিয়া ভল্টেজৰ পৰিমাণ বাঢ়ি যায় যাক শৰ্ট সাৰ্কিট বুলি কয় জুই উঠি যায় সেইটোৰ পৰা বাচিবলৈও আমাৰ ফিউজৰ অত্যাধিক প্ৰয়োজনীয়তা আছে এটো ঘৰুৱা বৰ্তনী অলপ ছবিটো চাই কিনে ভালকৈ এখিনি পঢ়ি লবি বুজি পালি আই থিংক সবৰে অলপ হলেও কনসেপ্ট ক্লিয়াৰ হৈছে কমপ্লিটলি নহলে কমপ্লিটলি এটা ভিডিওত সম্ভৱ নহয় মানে 1 ঘণ্টাৰ এটা ভিডিওত যদি এটা চেপ্টাৰ কমপ্লিটলি কৰিব লাগে এটো মানে বহুত মুশকিল হৈ যায় একদম মেইন টপিকখিনি পঢ়াব পৰা যায় একদম ডিটেইলছত পঢ়াব পৰা নাযায় যি নহক মই চেষ্টা কৰিম অতি সোনকালে সবকিটা চেপ্টাৰ শেষ কৰা ইতিমধ্যে বহুতকিটা চেপ্টাৰ শেষ হৈছে আৰু দুটামান বাকি আছে কেইটামান বাকি আছে সেইকিটা মই জলদি শেষ কৰিব ট্ৰাই কৰিম এটলিষ্ট জানুৱাৰী 15 আগত মই শেষ কৰিব ট্ৰাই কৰিম যেনকে নহক ঠিক আছে তো ওয়াদা কৰা হৈছে কথা দিয়া আছে আৰু সব চেপ্টাৰৰ পিডিএফ অলৰেডি দিয়া আছে তো পিডিএফ বোৰ ডাউনলোড কৰি কিনে ভালকৈ পঢ়ি থাক তাৰ উপৰিও স্যাম্পল পেপাৰ দিয়া আছে এটা আৰু দুটা নতুনকৈ প্ৰস্তুত কৰিব লাগিব সেই স্যাম্পল পেপাৰ গিটা একবাৰ টেষ্ট দি যাবি তাৰ পিছত তাৰ ভিতৰৰ পৰাই মেট্ৰিকত ভিতৰৰ পৰাই আহিব আৰু সবে কমেন্ট কৰি আছে যে এবাৰ স্যাৰ পৰীক্ষা টান হ'ব নে এবাৰ পৰীক্ষা টান হ'ব পৰীক্ষা টান হলে তোৰ কাৰণে ভাল বুজি পাইছা না পাৰ্সেন্টেজটো অলপ ডাউনত থাকিব তেতিয়া ভাল হ'ব কলেজ পোৱাত ভাল হ'ব আৰু মেট্ৰিকৰ ৰিজাল্টটো কি ভাল এখন কলেজ লাগে তহঁতক ভাল এটা ষ্ট্ৰীম লাগে হয় সায়েন্সত বা আৰ্টছত যিহেতুতে নহওক ভাল এখন কলেজ লাগে যাৰ কাৰণে পাৰ্সেন্টেজটো বেছি লাগে পাৰ্সেন্টেজটো বেছি উঠি গলে কি হৈ যায় পৰীক্ষা সহজ হৈ গলে কি হৈ যায় পাৰ্সেন্টেজটো বাঢ়ি যায় যাৰ কাৰণে কলেজ পোৱাত টান হৈ যায় তো পৰীক্ষা টান হলে কি হ'ব পাৰ্সেন্টেজটো কমি থাকিব ওভাৰঅল পাৰ্সেন্টেজটো শিক্ষাৰ হাৰটো মানে পাস কৰা হাৰটো তেতিয়া কি হ'ব তোৰ সহজ হ'ব ঠিক আছে তো ভালকৈ পঢ় পৰীক্ষা নিশ্চয় ভাল হ'ব টেনচন ল'ব নালাগে অল দা ভেৰি বেষ্ট আৰু আজিলৈকে ইমানে লগ পাম নেক্সট ভিডিঅ'ত থ্যাংক ইউ জয় অসম